ৰাজহুৱা সমষ্টিৰ 158টা উপাসনাস্থলীলৈকে আমি যি 3 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ তাৰে অগ্ৰিম অংশৰ 1.5 লাখ টকাৰ চেক আজি আমি বিতৰণ কৰিলোঁ আৰু সকলোৰে লগত সৌহাৰ্দ্যপূৰ্ণ আলোচনা কৰি অত্যন্ত সুখী হ'লোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ প্ৰত্যেকখন উপাসনাস্থলীক সুন্দৰকৈ সজাবলৈ অসম দৰ্শন আঁচনিৰ যোগেদি এই বৃহৎ আৰু মহৎ কাৰ্যসূচীৰ ব্যৱস্থা কৰিছে আৰু সকলোৱে ইয়াক আদৰণি জনাইছে। অসমত এইকেইদিনত যোৱা দুদিনত আমি প্ৰায় 17,500 উপাসনাস্থলীলৈকে 3 লাখ টকাৰ 1.5 লাখ টকাৰ অগ্ৰিম ধন দিবলৈকে সক্ষম হৈছোঁ আৰু এই কামটো কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।